Hello everyone, this is Rubasri Raskha signing in. আজিৰ ভিডিঅ'টোত কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ এটা প্ৰশ্ন লৈ আহিছোঁ। বৰ ধুনীয়া প্ৰশ্ন যিটো চাগে তোমালোকে আগতে কৰা নাই। ইয়াত প্ৰশ্নটোত কি দিছে চোৱা, এটা সংখ্যা আৰু ইয়াৰ ধনাত্মক বৰ্গমূলৰ যোগফল 6/25। অৰ্থাৎ এটা সংখ্যা দিয়া আছে আৰু ইয়াৰ ধনাত্মক পজিটিভ বৰ্গমূলটোৰ যোগফল দি থোৱা আছে। সেইটো কিমান দিয়া আছে 6/25। গতিকে প্ৰথমতে আমি সংখ্যাটো ধৰিম x বুলি আৰু তাৰ ধনাত্মক বৰ্গমূলটো আমি √x বুলি ধৰিম। ইহঁত দুটাৰ যোগফল কিমান হ'ব বুলি কৈছে 6/25। এতিয়া এইটো তোমালোকে বজ্ৰ পূৰণ কৰি অকমান সিম্পলিফাই কৰি লোৱা। 25 টো x ৰ লগত আহিলে হেতু হৈ যাব 25x আৰু এফালে 25 √x আহিব আৰু এফালে কি থাকিব 6 থাকিব। খালি কথাটো হ'ল এতিয়া আমি অকমান চেঞ্জ কৰিম আমাৰ প্যাটাৰ্নটো, যেটো প্যাটাৰ্নত চাগে তোমালোকে কেতিয়াও কৰা নাই। এই যেটো x আছে x ক আমি y² ধৰি লম। তেতিয়া √x মানে কি আহিব √x মানে y আহিব। এই সমীকৰণটো তেতিয়া কি হৈ যাব 25 x ৰ সলনি y² আহিব প্লাস 25 √x ৰ সলনি y আহিব আৰু এফালে 6 টো মই -6 কৰি লৈছো, তেতিয়া সোঁহাতে 0 থাকিব। এতিয়া ইয়াত এই দ্বিঘাত সমীকৰণটো আমি সমাধান কৰিবলৈ চেষ্টা কৰিম বা সলভ কৰিবলৈ চেষ্টা কৰিম। ইয়াত a ৰ ভ্যালু কিমান আছে, a ৰ ভ্যালু 25, b ৰ ভ্যালু কিমান আছে 25, c ৰ ভ্যালু কিমান আছে -6। এইখিনিলৈকে ঠিকই আছে। এতিয়া আমি দ্বিঘাত সূত্ৰটোলৈ যাওঁ। দ্বিঘাত সূত্ৰত y = কি আহিব সেইটো তোমালোকে জানাই, -b + √b² - 4ac / 2ac। এতিয়া -b b ৰ সলনি কি আহিব, b ৰ সলনি আহিব b ৰ সলনি -25 নাহে, b ৰ সলনি -25 আহিব অবভিয়াসলি। তাৰ পাছতে প্লাস মাইনাস থাকিবই, হেতু থাকিবই লাগিব। √b² মানে 25 ৰ স্কয়াৰ আৰু -4 * a মানে 25 * c মানে -6 আহিব। খালি এই মাইনাসটোই গুৰুত্বপূৰ্ণ ভূমিকা এটা পালন কৰিব, তোমালোকে চাই থাকিবা। 2 * a কৰিলে কি পাম 2 * 25 which will be 50, তলত 50 থাকিব। এতিয়া আৰু সিম্পলিফাই কৰো, -25 আছে এটো থাকিবই, প্লাস মাইনাস √25² মানে 625 আৰু এফালে মাইনাস দুটা আছে, খালি চাবা তোমালোকে দেখুৱাই দিছো মই, এটো মাইনাস আৰু ইয়াত 6 ৰ আগত থকা মাইনাসটো, সেই দুটা কম্বাইন হৈ পেলাই প্লাস হৈ যাব আৰু 4 * 25 * 6 কৰিলে আমি পামগে এটো 600 600 আৰু 625 যোগ কৰিলে পাম 1225। তলত আকৌ 50 আছে দেই, ওপৰত থাকিব -25 প্লাস মাইনাস √125 আৰু তলত কিমান আছে 50 আছে। এতিয়া ওপৰৰ -25 প্লাস মাইনাস √125 বাই 50 আছে ইকুৱেল টু -25 এজ ইট ইজ তেনেকৈ থাকিব, প্লাস মাইনাস √125 মানে হয়গে 35। তোমালোকে কৰি চাব পৰা এটো বাই 50 আছে। তো ইয়াত দুটা অপচন আহিলে আমাৰ, এটা হৈছে -25 প্লাস 35 বাই 50 আৰু এটা আহিলে -25 - 35 বাই 50। এটা 35 - 25 কৰিলে আমি পাওঁ 10/50, সিম্পলিফাই কৰিলে পাম আমি এটো কিমান পাম 1/5 আৰু এফালে -25 - 35 মিলি পেলাই হ'ব -60/50। কিন্তু এই -60/50 এটো হৈছে y ৰ মান আৰু y হৈছে x ৰ বৰ্গমূল, কিন্তু x ৰ বৰ্গমূলটো ঋণাত্মকটো আমি ল'ব নোৱাৰো। গতিকে -60/-50 টো কেনসেল কৰিব লাগিব। সেই কাৰণে y ৰ ভ্যালুটো কি ওলাব 1/5 ওলাব আৰু x মানে আছিলে y², তেতিয়া হলে y ৰ সলনি 1/5 লিখিব লাগিব আৰু তাৰ স্কয়াৰ কৰিলে আমি পাই যামগে 1/25। এতিয়া আমাৰ যেটো নিৰ্ণয় কৰিবলগীয়া সংখ্যা বা যেটো নম্বৰ আছিলে সেই নম্বৰটো হৈছে 1/25। আজিৰ ভিডিঅ'টো ইমানেই। ইয়াৰ পাছত আৰু ভিডিঅ' লৈ আহিম, তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা। যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা। আজিলৈ ইমানেই, সাইনিং অফ, থ্যাংক ইউ।